নাভাবিবা এইখন ঘৰৰ পৰা আঁতৰি গ'লে মই এইখন ঘৰক পাহৰি যাম। তোমালোকে যি কৰিব বিচাৰি আছা সেয়া মই এতিয়াও হ'বলৈ নিদিওঁ। ইমান অপমান পোৱাৰ পাছত স্বাভাৱিক হৰিকাই এইখন ঘৰ এৰি যাবলৈ বিচাৰিবই। কিন্তু আপুনি কিয় একো ক'ব নোৱাৰিলে প্ৰীতম আৰু বোৱাৰী? কি ক'ম মই? ক'বলৈ মোৰ ওচৰত একো ৰাস্তাই নাছিলে। মই কিন্তু তোমাক এতিয়াই কৈ থৈ দিলোঁ, হৰিক যদি কোনোবাই ৰখাবলৈ চেষ্টাও কৰে তুমি কিন্তু বাধা দিবা। কাৰণ এইখন ঘৰত চুৰ এটা পুহি ৰাখিবলৈ একো দৰকাৰ নাই। তুমি এইখন ঘৰ এৰি যাব নোৱাৰা হৰিকাই। আনে যিয়ে নকওঁ, মই অন্তত ভালদৰে জানো তুমি এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰা। তোমাৰ দ্বাৰা এনেকুৱা কাম সম্ভৱেই নহয় হৰিকাই। তুমি নাজানা প্ৰীতম, দিনৰ দিনটো এই হৰিকাই আৰু খুৰীয়ে লগ লাগি বন্দনা আৰু মোৰ বিৰুদ্ধে প্লেনিং কৰি থাকে। দাদা, বায়ে সঁচা কথাই কৈছে। মই নিজ কাণেই বহুবাৰ খুৰী আৰু হৰিকাইক কথা পতা শুনিছোঁ। এইবোৰ মিছা কথা প্ৰীতম। বন্দনা আৰু নিশিয়ে মিলি যে এইবোৰ ষড়যন্ত্ৰ কৰিছে মোৰ বিশ্বাস আছে। তুমি নাজানা প্ৰীতম, তোমালোক ঘৰত নাথাকিলে অকলশৰীয়া অৱস্থাত তেওঁলোকে মোক কেনে ব্যৱহাৰ কৰে। কেনেকৈ কথা শুনাই। কি এতিয়া আপুনি মাইণ্ড গেমো খেলিব? হৰিক বচাবৰ কাৰণে বন্দনা আৰু মোৰ পৰা এতিয়া দুখ জাপি দিব আপুনি? আপুনি ইমান তললৈ কেনেকৈ নামিব পাৰিলে খুৰী? আপোনাৰ অকণো বেয়া নালাগিল নে? বন্ধ কৰা এইবোৰ। মই হাত চুৰ কৰিছোঁ। বন্ধ কৰা। মোৰ বাবে ঘৰখনৰ মানুহবোৰৰ মাজত কাজিয়া হ'ব নালাগে। মোৰ বাবে ঘৰখনত অশান্তিৰ সৃষ্টি হোৱাটো নিবিচাৰোঁ। বৌ, আপুনি মোৰ বাবে চিন্তা কৰিব নালাগে। মই মোৰ নিজৰ ব্যৱস্থা কৰিব পাৰিম। মোৰ বাবে আপুনি কাৰো চকুত বেয়া হোৱাটো মই নিবিচাৰোঁ বৌ। মোক যাবলৈ দিয়ক বৌ। মোৰ বাবে দুখ নকৰিব। বিনয়, বৌ আৰু প্ৰিয়াৰ যত্ন লবি। মই আহোঁ। হৰিকাই, 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 হৰিকাই। প্ৰীতম, যোৱা তুমি তাক থৈ আহা।
হৰিকাই লোৱা আপুনি বিশ্বাস কৰক হৰিকাই এই কাম কৰা নাই এওঁলোকে হৰিকাইক মিছা অপমান দিছে হৰিকাই বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছে নাকান্দিবা নাকান্দিবা আৰতী কি কৰিবা এতিয়া আৰু এইখন ঘৰ আমাৰ ঘৰ হৈ থকা নাই হৰিক যাবলৈ দিয়াটো ভালেই হৈছে শান্তিত থাকক দিয়া আখি খুৰাক এইখন ঘৰৰ পৰা আঁতৰোৱাটো ইমান সহজ নহয় কাৰণ তেখেত এইখন ঘৰৰ মেইন মানুহ হৰিক উলিওৱাৰ ক্ষেত্ৰত দাদাই আমাক ছাপোৰ্ট কৰিলে কিন্তু খুৰাক উলিয়াবলৈ দাদা বা মানস কোনো মান্তি নহ'ব নিচি কেনে আছে তাইৰো ভালেই মই মাতি দিছো ৰ'ব হয় নিচি পাপা তুমি বহুদিন হ'ল তোমাক নেদেখা বিনয় আৰু বৌক লৈ মনত বৰ শংকা হৈছে দেউতা বোৱাৰী দুজনীয়ে সিহঁতৰ লগতো যে ষড়যন্ত্ৰ নকৰিব তাৰ একো ভৰসা নাই শান্তিত থাকক দিয়া আখি ইমান দিনে সি এইখন ঘৰৰ কাৰণে বহুত কিবা কিবি ত্যাগ কৰিলে আৰু শেষত আজি সি মুক্ত হ'ল হওক দিয়া তাক এতিয়া মুক্ত মনেৰে হেঁপাহ পলুৱাই উৰিবলৈ দিয়া সি মুকলি আকাশৰ তলত এতিয়া মুক্ত মনেৰে উৰক মুক্ত মনেৰে উৰক আৰতী উৰিবলৈ দিয়া উৰিবলৈ দিয়া Finally,
আমি হৰিকহে উলিয়ালোঁ, কিন্তু এতিয়া আমাৰ মেইন টাৰ্গেট হ'ব আৰতি বৰুৱা। কিন্তু খুৰীক উলিয়াবলৈ হ'লে আমি প্ৰথমে খুৰাক খুৰীৰ পৰা আঁতৰাব লাগিব। খুৰাক এইখন ঘৰৰ পৰা আঁতৰোৱাটো ইমান সহজ নহয়, কাৰণ তেখেত এইখন ঘৰৰ মেইন মানুহ। হৰিক উলিওৱাৰ ক্ষেত্ৰত দাদাই আমাক ছাপোৰ্ট কৰিলে, কিন্তু খুৰাক উলিয়াবলৈ দাদা বা মানস কোনো মান্তি নহ'ব, সেয়া মই ভালদৰে জানো। তথাপিও আমি চেষ্টা কৰিবই লাগিব। চিধা আঙুলিৰে নোৱাৰিলে আঙুলি বেকা কৰিবই লাগিব। মুঠতে যিকোনো প্ৰকাৰে খুৰাক এই ঘৰখনৰ পৰা উলিয়াবই লাগিব। কেৱল প্ৰতিটো খোজতে তুমি মোৰ লগত থাকিবা। আমাৰ দুয়োজনীৰ লগতে আৰতি বৰুৱা আৰু বিনয় বৰুৱাই যিমান অন্যায় কৰিছে তাৰ ৰিভেঞ্জ আমি ল'বই লাগিব। আৰু এই ক্ষেত্ৰত প্ৰতিটো খোজতে মই তোমাৰ লগত আছোঁ, আৰু আমি জিকিমেই। তুমি এইখন ঘৰৰ কথা চিন্তা কৰিব নালাগে। এইখন ঘৰৰ চিন্তা কৰিবলৈ মানস আৰু প্ৰীতম আছে নহয়, কাৰণ মানস আৰু প্ৰীতম এইখন ঘৰৰ সন্তান। তুমিতো এইখন ঘৰৰ পোহনীয়া চাকৰ। কি এতিয়া আপুনি মাইণ্ড গেমো খেলিব? হৰিক বচাবৰ কাৰণে বন্দনা আৰু মোৰ পৰা এতিয়া দুখ চাপি দিব আপুনি? আপুনি ইমান তললৈ কেনেকৈ নামিব পাৰিলে খুৰী? আপোনাৰ অকণো বেয়া নালাগিল নে? আজি আটাইতকৈ আপোনালৈহে বেছিকৈ মনত পৰিছে দেউতা, বৰকৈ মনত পৰিছে। বিনয় আৰু বৌক লৈ মনত বৰ শংকা হৈছে দেউতা। বোৱাৰী দুজনীয়ে সিহঁতৰ লগতো যে ষড়যন্ত্ৰ নকৰিব তাৰ একো ভৰসা নাই। বিনয় আৰু বৌক আশীৰ্বাদ কৰিবা ভগৱান। ঘৰখন ঘৰ হৈ থকাটো বিচাৰোঁ, বিনয় আৰু বৌ সুখী হৈ থকাটো বিচাৰোঁ। এতিয়া সকলো তোমাৰ ওপৰতে প্ৰভু। আপুনি হয়, আহক। ভালে আছে? আছো আছো। আপোনালোকৰ ভাল নহয়? হয় আছো। নিচি কেনে আছে? তাইৰো ভালেই। মই মাতি দিছো ৰ'ব। হয়। নিচি, পাপা তুমি? বহুদিন হ'ল তোমাক নেদেখা। তাৰ সততাৰ ওপৰত মোৰ মনটোৱে কেতিয়াও সন্দেহ কৰিব নোৱাৰে। কিন্তু টকাখিনি কি হ'ল? কেনেকৈ নোহোৱা হ'ল? সেয়া নিশ্চয় কোনোবাই হৰিক ফচুৱাৰ ষড়যন্ত্ৰ কৰিছে। ঘৰত এনেকুৱাটো কোনোবা আছে যিয়ে হয়তো হৰি সেইখন ঘৰত থকাটো নিবিচাৰে। হৰি ঘৰখনত থাকিলে কাৰ সুবিধা হ'ব পাৰে? সেইদিনাখন কি কৰোঁ? কথাবোৰ বিয়ক কোৱাটো উচিত হ'বনে? বিয়ক কথাবোৰ জনালে কিজানি নিচিক বুজাব পাৰি। চেক বুজি বিয়ৰ লগত সকলোবোৰ কথা ভালদৰে আলোচনা কৰিব লাগিব।
পাপা তুমি অঁ বহুদিন হ'ল তোমাক নেদেখা বৰকে মনত পৰি আছিল সেয়ে আজি সময় সুবিধা মিলাই তোমাক চাবলৈ আহিলোঁ ভালে কৰিলা পাপা ময়ো তোমাক বৰকে মিছ কৰি আছিলোঁ আৰু মাহী আইতাৰ কি খবৰ মাহী আছে ভালে আছে তোমাৰ কথা কি কৈ থাকে আজি কিয় লগত লৈ নাহিলা আজি বহুত অসুবিধা আছিল আচ্ছা কি কৰোঁ কথাবোৰ বিয়য় কোৱাটো উচিত হ'বনে বিয়য় কথাবোৰ জনালে কিজানি নিশ্চিক বুজাব পাৰি চেক বুজি বিয়ৰ লগত সকলোবোৰ কথা ভালদৰে আলোচনা কৰিব লাগিব অঁ হয় নেকি হয় বৰ সযতনে ঘৰখন গঢ়িছিলোঁ কিন্তু মোৰ সকলো সপোন যেন ভাঙি গ'ল কাক বিশ্বাস কৰিম আৰু কাক বিশ্বাস নকৰিম তই নিজৰ ওপৰত বিশ্বাস ৰাখ আৰু মোৰ হৰিৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে হৰিক মই আমাৰ ল'ৰালি কালৰ পৰাই পাইছোঁ তাৰ স্বভাৱ চৰিত্ৰ সি কেনেকুৱা মানুহ মই ভালদৰে জানো তাৰ সততাৰ ওপৰত মোৰ মনটোৱে কেতিয়াও সন্দেহ কৰিব নোৱাৰে কিন্তু টকাখিনি কি হ'ল কেনেকৈ নোহোৱা হ'ল সেয়া নিশ্চয় কোনোবাই হৰিক ফচুৱাৰ ষড়যন্ত্ৰ কৰিছে ঘৰত এনেকুৱাটো কোনোবা আছে যিয়ে হয়তো হৰি সেইখন ঘৰত থকাটো নিবিচাৰে হৰি ঘৰখনত থাকিলে কাৰ অসুবিধা হ'ব পাৰে সেইদিনাখন আমি সকলো কাম চম্ভালি লোৱা দেখি আপুনি দেখোন দিনে দিনে কাম চুৰ হৈ গৈ আছে আৰু দিনটো আপোনাৰ কি কাম থাকে যে এতিয়া আপুনি বাচন কেইটা ধুব নোৱাৰে আপোনাক বহাই বহাই খুৱাবলৈ আমি কি আপোনাৰ চাকৰ সঁচা কথা কোৱা নিছি মোৰ মনত লাগিছে তুমি এই সকলোবোৰ কথা জানি বুজি কৰি আছা তুমি কিয় এনেকুৱা কৰি আছা নিছি আপুনি মোক এনেকৈ কেনেকৈ কথা শুনাব পাৰিলে মই পাহৰি গৈছোঁ বুলি ক'লো নহয় মানে পাহৰি গ'লো ভাৰতীয়ে মোক এই সকলোবোৰ কথা কৈছিল কিন্তু মই ইমান গুৰুত্ব দিয়া নাছিলোঁ মাইকী মানুহৰ মাজত শাহুবৰীৰ মাজত কাজিয়া হয় নিজৰ জেদ পূৰণ কৰিবৰ বাবে বোৱাৰী দুজনী যে ইমান তললৈ নামিব পাৰে মই ভবাই নাছিলোঁ যদি তই কোৱাৰ দৰে কথাবোৰ সঁচা হয় তেনেহ'লেতো মই নিশ্চিত এই ষড়যন্ত্ৰৰ আঁৰত ইহঁত দুজনীৰে হাত আছে এনেকৈ ষড়যন্ত্ৰ কৰিব পাৰেনে ইহঁতে এতিয়া পিছে কি কৰিবি তই একো ভাবিয়ে পোৱা নাই কি কৰিম বোৱাৰী দুজনীও মোৰ আপোন কিন্তু সিহঁতে ডাঙৰ ভুল কৰি আছে গতিকে এনেকৈ বহি থাকিলে সমস্যাটো আৰু ডাঙৰ হৈ যাব সময় থাকোঁতেই কিবা এটা কৰিব লাগিব চাওঁ কি উপায় উলিয়াব পাৰোঁ কিবা সহায় লাগিলে মই আছোঁ তোৰ লগত তই মুঠতে মোক এবাৰ কবি